শোকমোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দনন্দন কৃপায় ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ মহায় অপৰাধী বুলি যদুপতি নচাৰিবা নাৰায়ণ সত্যে সত্যে মই তোমাৰ অভয় চৰণে লৈলো শৰণ সৰ্বশক্তিমান প্ৰভু ভগৱান সমীয় কমোৰ দায় সত্যে 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 পখিলো শৰণ দিয়া পদ তলে ঠাই হে ভগৱন্ত অনাদি অনন্ত অচ্যুত দেৱ মুৰাৰী তুমি হে বান্ধৱ জানিলো মাধৱ ৰাখা নিজ দাস কৰি পতিত পাৱন তুমি বিনেয়ান নাহি নাহি নাৰায়ণ জানিয়া তোমাৰ অৰুণ চৰণে কেৱল লৈলো শৰণ জানিয়া তোমাৰ অৰুণ চৰণে কেৱল লৈলো শৰণ আজিৰ এই মঞ্চত উপবিষ্ট বিশিষ্ট লেখক আৰু সুবক্তা ইছমাইল হুছেইন ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম ডক্টৰ পৰশমণি দাস ডাঙৰীয়া আমাৰ প্ৰতিষ্ঠাপক মায়ং বিদ্যালয়ৰ সভাপতি নাথ ডাঙৰীয়া বৰ্তমানৰ অধ্যক্ষ ডক্টৰ বৰা ডাঙৰীয়া আমাৰ এই সমিতিৰ সভাপতি ডাঙৰীয়া আৰু মোৰ সন্মুখত থকা ভক্তপ্ৰাণ ৰাইজ আৰু আইসকল কৰ্মকৰ্তাসকল আমাৰ ঘোষকে কৈছে যে মোৰ বক্তৃতা সূৰ্য হাজৰিকা অময়জী চৌধুৰী আৰু ইছমাইল হুছেইনৰ পিছতেই চতুৰ্থতে মোৰেই বক্তৃতা দিয়াৰ সময় আছিল কিন্তু মই দিব খোজা নাই সকলোকে দিয়াৰ কথা কৈছোঁ কাৰণ সকলোৱে আপোনালোকে ভক্তিতত্ত্ব শুনিছে বেছি দীঘলীয়াকৈ মোৰ ক'বলগীয়া কথা নাই কিন্তু আজি এটা শতবাৰ্ষিকী 100 বছৰীয়া জন্মতিথিত এই মহাপুৰুষজনৰ প্ৰতি সেৱা জনাম বুলিয়েই মই আজি ইয়াত উপস্থিত হৈছোঁ মই প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ ইয়াত তেখেতৰ অনুবাদ গীতাজী অনুবাদ কৰিছিল সেই গ্ৰন্থ মুকলি কৰিবৰ কাৰণে আৰু আমাৰ যি গুৰুজনাৰ মূৰ্তি ইয়াত স্থাপন হৈছিলে সেই অনুষ্ঠানটোৰ মই গ্ৰন্থ উন্মোচক হিচাপে গীতাৰ অনুবাদ গ্ৰন্থ উন্মোচক হিচাপে আহিছিলোঁ আৰু তাৰ পিছতো এবাৰ মই সপৰিয়ালে ইয়াক দৰ্শন কৰিবৰ কাৰণে আহিছিলোঁ কিন্তু আজি এটা পুণ্যতিথি গুৰুজনাৰ আজি 100তম জন্মদিন আপোনালোকৰ লগত ময়ো শেষৰজন সেৱক হৈ থিয় হৈছোঁ আৰু তেখেতৰ প্ৰতি মই আন্তৰিক সেৱা জনাইছোঁ তেখেতৰ আত্মা য'তেই আছে তাতে নিশ্চয় আমাক সকলোকে আশীৰ্বাদ বৰিষণ কৰিছে ধৰ্মৰ বিভিন্ন কথা কৈছে যে তেখেত গুৰু নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ কিন্তু গুৰুবিলাকে সদায় ভক্তক বিচাৰে মাধৱদেৱক এবাৰ ৰাস্তাতে সুধিলে যে দস্যু আগুৰিলে যে তুমি যে মাধৱদেৱ শংকৰদেৱক গুৰু মানিছা শংকৰদেৱৰ গুৰু কোন
যে শংকৰদেৱে সুধিলে যে তুমি কি ক'লা, ক'লে মই উত্তৰটো দিব নোৱাৰিলোঁ। তেতিয়া ক'লে যে ভক্তবিলাকে মোৰ গুৰু বুলি ক'বা। আৰু আমাৰ শাস্ত্ৰতো সেই কথা আছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্য মদভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মাধৱদেৱে তাৰ অনুবাদ কৰিলে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসীয়া যথাত, বৈকুণ্ঠক উপৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। আমি গুৰুক যি ধৰণে আকাশত মূৰত শিৰত তুলি লৈছোঁ, সেই ধৰণে গুৰুৱে কিন্তু সদায় ভকত বিচাৰে, ভকতৰ মাজত গুৰু থাকে। গতিকে আমি গুৰুৰ সেই সকলো আদৰ্শ, সকলো কথা বতৰা আমি যদি ৰাখোঁ, জীয়াই ৰাখিব পাৰোঁ, তাৰ মাজেদি গুৰু জীয়াই থাকে। আৰু আপোনালোকে যি ধৰণে ইয়াত ইমান সুন্দৰে স্থান পবিত্ৰ কৰিছে, মই প্ৰথমবাৰ আহিয়ে মোহিত হৈছিলোঁ, আৰু তাৰ কাৰণে মই পিছৰবাৰ সপৰিয়ালৈকে আহিছিলোঁ যে সকলো শৃংখলাবদ্ধ আৰু ইমান গুৰু ভক্তি। আৰু তেওঁ যদি সঞ্জন্মা পুৰুষ নহ'লহেঁতেন, তেতিয়াহ'লে কেতিয়াও MV পাছ কৰা মানুহ এজনে ইমান ডাঙৰ এখন সমাজ সৃষ্টি কৰিব নোৱাৰে। স্কুলীয়া শিক্ষাই মানুহক কেতিয়াও শিক্ষিত নকৰে। তেখেতসকল ঐশ্বৰিক গুণ আছিল কাৰণে, সনজন্ম পুৰুষ আছিল কাৰণেই বাকী যি ধৰণে মহাপুৰুষসকলে শংকৰদেৱ হওক, হজৰত মহম্মদৰ পৰা আৰম্ভ কৰি এই সকলোৱে যি ধৰণে নিজৰ জন্মস্থানৰ পৰা বেলেগত গৈ ধৰ্ম প্ৰচাৰ কৰিছে, সেই ধৰণে সোণাৰাম বাপুৱে ইয়ালৈকে আহি এই ধৰ্ম প্ৰতিষ্ঠা কৰিলে, আপোনালোকক সকলোকে একত্ৰিত কৰিব পাৰিছে। তেওঁ এগৰাকী আধুনিক যুগত ক'ব লাগিব এক মহাপুৰুষ, এক ভগৱানৰ এক অংশ। আমি ভগৱানে যি ধৰণে কৈছে ধৰ্ম সংস্থাপনাৰ্থ যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত, এই ধৰণে কৈছে ধৰ্মৰ যেতিয়া গ্লানি হয়, যেতিয়া অশান্তি হয়, অসুৰসকলক দমন কৰিবৰ কাৰণে মই যি ধৰণে আহোঁ, সেইদৰে সোণাৰাম বাপুৱে ইয়ালৈকে আহি ধৰ্ম স্থাপন কৰিলে। গতিকে তেখেতৰ যি শাস্ত্ৰ কিছু পঢ়িছোঁ, মোক কিছু দিছিলে, যে ইমান ধুনীয়া তাৰ ব্যাখ্যা আছে। মহাপুৰুষ শংকৰদেৱে সংস্কৃতত বিদগ্ধ পণ্ডিত হৈও সকলো শাস্ত্ৰ অসমীয়াত লিখিছিলে, এইকাৰণে যাতে সাধাৰণ ৰাইজে বুজি পায়। আৰু সোণাৰাম বাপেও সেই ভাগৱত আৰু গীতাৰ কথাবিলাককেই কীৰ্তন দশম ভট্টদেৱৰ তেওঁ পঢ়িছে, শংকৰদেৱৰ পঢ়িছে, মাধৱদেৱৰ পঢ়িছে, সেইবিলাক আকৌ সহজভাৱে আপোনালোকৰ মাজলৈকে আনিব বিচাৰিছে, যাতে আমি ভক্তসকলে, সাধাৰণ মানুহবিলাকে সহজে বুজি পাওঁ। মই এটা বাক্য আজি আমাৰ সংস্কৃতত আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয় ইতিমধ্যে সংস্কৃতৰ কথাটো কৈছে, আমাৰ শ্লোকতো আমাৰ নামঘৰত গাইছে, কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহিকে ও জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ, ও জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। আমাৰ শাস্ত্ৰটো হৈছে কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু সোণাৰাম বাপে কিমান ধুনীয়া অনুবাদ কৰিছে, কিমান ধুনীয়াকৈ লিখিছে ভক্তি দৰ্শনত। প্ৰথম ভজনোৎসৱ অখণ্ড মংগলকাৰ নিৰাময় নিৰাকাৰ অনন্ত চৈতন্য সদাশিৱ, তুমি নৰৰূপ ধৰি সমস্ত জগত জুৰি কৃপা কৰি আছা সন্ত শিৱ। নমো নমো নাৰায়ণ নমো সৰ্বশক্তিমান, নমো পুণ্য ব্ৰহ্ম সনাতন, ছদ্মৰূপ ধৰি হৰি লোকক নিস্তাৰ কৰি সাক্ষীৰূপে আছা ভগৱান। এই ধৰণে সুন্দৰভাৱে প্ৰথম ভক্তি দৰ্শন গ্ৰন্থখনত প্ৰথমতে তেওঁ কৃষ্ণৰ বৰ্ণনা এই ধৰণে কৰিছে। গতিকে আমি এই শাস্ত্ৰত যিবিলাক কথা কৈছে, তাৰ মাজত আমি পালন কৰিব লগা কথাবিলাক আমি জানিব লাগিব। ক্ষমাৰ কথা যেনেকৈ কৈছে, যে শিশুপালৰ কথা আমাৰ পৰশমুনিয়ে কৈছে, এতিয়া ক্ষমাৰ কথা সম্পৰ্কত আমাৰ বহু উদাহৰণ আছে। আমি সেই কথাবিলাক ক্ষমা কৰিবৰ কাৰণে কি ধৰণে শিকিব লাগে। আগতেতো এই তীৰ্থস্থান বা ধৰ্মানুষ্ঠানবিলাকে মানুহক উদাৰতা, মানৱতা, সৰলতা এই কথাবিলাক শিকাইছে। কোনো বিদ্যালয় মহাবিদ্যালয় নাছিল। এই মহৎ শিক্ষাবিলাক লাভ কৰিছে শাস্ত্ৰবিলাকৰ পৰা, গুৰুবিলাকৰ পৰা। কিমান ধৰণৰ উদাহৰণ, বহু ধৰণৰ উদাহৰণ দিব পাৰি। দ্ৰৌপদীৰ উদাহৰণ দিব পাৰি। পঞ্চপুত্ৰক বধ কৰাৰ পিছত দ্ৰৌপদীয়ে কৈছে মুক্তি কৰি দিয়া, দ্ৰোণৰ পুত্ৰ দ্ৰোণীক মুক্তি কৰি দিয়া, ক্ষমা কৰিছে। যে নিজৰ পুত্ৰক মৰাৰ পিছতো তেওঁ ক্ষমা কৰিছে। এই ধৰণৰ বিভিন্ন শাস্ত্ৰত উদাহৰণ আছে। আমি সেইবিলাক ব্যৱহাৰিক জীৱনত পালন কৰিব লাগিব।
তেতিয়াহে গুৰুৱে শান্তি পাব। অহংকাৰ শূন্য হ'বৰ কাৰণে আজি সত্যবাণী বুলি এখন গ্ৰন্থ মুকলি হৈছে। মই ভাবোঁ আপোনালোকে সকলোৱে হাতে হাতে এইখন ল'ব। গুৰুৱে যি কথা কৈছে এই কথাবিলাক সকলো কথা ইয়াত মানে সুন্দৰভাৱে এইবিলাক কথা ইয়াত কোৱা হৈছে। সেই অহংকাৰ শূন্য হোৱা, ঠিক তেনেকৈ সত্যৰ আশ্ৰয় লোৱা, সকলো বাধা বিঘিনি অতিক্ৰম কৰি যোৱাৰ যি সাহস, ক্ষমাৰ কথাৰ কিমান সুন্দৰ উদাহৰণ ধ্ৰুৱৰ কাহিনীত আছে। আপোনালোকে জানে যে সুনীতি সুৰুচিৰ কাৰণে উত্তমক বন কৰাৰ কাৰণে যক্ষসকলক এফালৰ পৰা ধ্ৰুৱই বধ কৰি গৈছে। এফালৰ পৰা ধ্ৰুৱই বধ কৰি যোৱাৰ পিছত দেখিলে যে যুদ্ধক্ষেত্ৰত স্বৰ্গৰ পৰা নামি আহিছে প্ৰজাপতি, তেওঁলোকৰ নামি আহিছে যে কি কাৰণ নামি আহিছে যে এই ধৰণৰ মানুহক অন্যায় কৰিব নাপায়, ৰজাই সকলোকে শান্তিত ৰাখিব লাগে, সকলোৱে নিৰাপত্তা দিব লাগে। এই কথাবিলাক শাস্ত্ৰত আছে আৰু তেখেতে ইয়াত গুৰুবাক্যত তেখেতে বহুত কথা ইয়াত আমাক উপদেশ দিছে এই শাস্ত্ৰখনত। গতিকে মই আশা কৰোঁ যে আপোনালোকে তেখেতৰ আদৰ্শ কৰ্মৰ মাজেৰে জীয়াই ৰাখিব। আৰু আজি আমাৰ অসমৰ বিভিন্ন ঠাইত বিভিন্ন গুৰুৰ এই ধৰণে স্থান বা মঠ আমি দেখা পাওঁ, তাত সদায় তেওঁলোকৰ সংকীৰ্তন শুনিবলৈ পাওঁ। তেতিয়াহ'লে আমাৰ সনাতন বাপৰ আমি সংকীৰ্তন নাম কীৰ্তন আমি বেলেগ বেলেগ ঠাইত কিয় শুনিব নাপাম? সেইকাৰণে অকল এই মায়ঙতেই নহয়, বেলেগ অঞ্চলতো আপোনালোকে তেখেতৰ এই ধৰণৰ সত্ৰ, এই ধৰণৰ থান পাতিবৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক। মই এইটো এটা অনুৰোধ কৰোঁ। আজি আমাৰ বাপ এজনে মোক শইকীয়া বাপে কৈছে তেখেতৰ নিজৰ গাঁৱতো এই ধৰণৰ নিৰ্মাণ হৈ আছে। আৰু মই তেতিয়াও শুনিছিলোঁ, আজিও শুনি আচৰিত মানুহ যে আপোনালোকে সকলোৱে প্ৰত্যেকে শ্ৰমদান কৰি এই ঘৰ নিৰ্মাণ কৰিছে। এজন মাত্ৰ ইঞ্জিনিয়াৰ থাকে, কাম দেখুৱাই থাকে, কিন্তু আপোনালোকে নিজেই চিমেণ্ট, বালি, শিল, ইটা, কাঠ সকলো কাম কৰিছে। এনেকুৱা ধৰণৰ শ্ৰম কৰিব পৰা ভক্ত মই ভাবোঁ আৰু অসমত ক'তো নাই, ক'তোৱে নাই। আপোনালোক সেইকাৰণে মানে মই ভাবোঁ যে ইউনিক। গতিকে ইয়াৰ মাজেৰে আপোনালোকে শ্ৰমৰ কথাও কৈছে, শ্ৰমৰ মাজেৰে গুৰুক সেৱা শুশ্ৰূষা কৰিছে। মই ইয়াৰ দ্বাৰাই আপোনালোকে আদৰ্শ আনিব পাৰিছে বুলি মই আশা ৰাখিছোঁ। আৰু এই সনাতন যি আমাৰ আশ্ৰম আছে ইয়াৰ যাতে প্ৰচাৰ হয় আৰু ইয়াৰ প্ৰসাৰ হয়, মই সেই কথাটো অনুৰোধ নিশ্চয় কৰিম আৰু আপোনালোকে সেই ব্যৱস্থা নিশ্চয় ল'ব। শেষত মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাই, পুনৰ গুৰুজনাৰ প্ৰতি সেৱা জনাই মই মোৰ ভাষণৰ ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ। কৃষ্ণ।